নমস্কাৰ মই বিজ্ঞ চেনেল আপোনালোক সকলকে স্বাগতম জনালো আশা কৰো মোৰ সকল ফ্ৰেণ্ড ভালে আছে ময়ো ভালে আছো ইয়াত লৈছো কলফুল টুকাটো কাটি ভাবিছো ইয়াৰে তৰকাৰী বনাও আৰু মুগ দালি বনাও আৰু ৰেচিপিবোৰ আপোনালোকৰ লগত শেয়াৰ কৰো বলক আৰম্ভ কৰো ইয়াত লৈছো মই মুগ দালিখিনি কিন্তু মই নুধুৱাকে লৈছো এখিনি ভাজি লম ভাজি লোৱাৰ পিছতে ধুই লম আৰু যদি ভাজি বনাও তেতিয়া মুগ দালিখিনি যদি ভাজা পিছত ধুও তেতিয়া ৰেচিপিটো অলপ কমকে হয় ইয়াত লৈছো এটা কেৰাহী ইয়াত দিলে মুগ দালি মই মুগ দালিখিনি ভালদৰে ভাজি লম আৰু এনেকুৱাকে ভাজি ললে গোন্ধটো কিন্তু খুব ধুনীয়াকৈ ওলাই মুগ দালি মই মুগ দালিখিনি ভালদৰে ভাজি ললো ভাজি এইখিনি ধুই লম এতিয়া মই গেছৰ ফ্লেমটো বন্ধ কৰি দিছো এইখিনি ধুই লম মই মুগ দালিখিনি ভালদৰে ধুই ললো ধুই ইয়াতে মই 2 গিলাচ পানী দি ললো দি ইয়াতে মই দিলো নিমখ দিখিনি ভালদৰে বইল হ'ব দিম ইয়াত লৈছো কলফুলটো এতিয়া সাফা কৰি লম এইবোৰ কিন্তু বেয়া এইবোৰ এনেকুৱাকে কলা কৰি যোৱাবোৰ কিন্তু নাখায় মই গোটেইখিনি কলফুলে সাফা কৰি ললো ভাল ফুলখিনিও লৈ ললো এতিয়া মই কলফুলটো কাটি লম ইয়াত লৈছো এটা বাটি ইয়াত দিছো পানী ইয়াত দিলো অলপমান হালধি পাউডাৰ দি কলফুল কাটলে অলপ কলাটো কমকে হয় এনেও কলা হয় তথাপি অলপ কমকে হয় মই কলফুলটো এনেকুৱাকে কাটিম আৰু বহুত মানুহে কিন্তু কলফুল কাটোতে বহুত অসুবিধা পায় এনেকুৱাকে কাটি ললে খুব সহজতে হৈ যায় এনেকুৱাকে আগটো কাটি লৈছো দি এনেকুৱাকে সৰুকে কাটিম তেতিয়া হলে মিহিও হয় আৰু কাটোতেও সুবিধা আৰু জলদি হৈ যায় এনেকুৱাকে কাটিম মই গোটেই কলফুলটো এনেকুৱাকে কৰি অলপ অলপকে কাটি যাম তেতিয়া কিন্তু খুব ধুনীয়াকে মিহি হৈ যায় মই এনেকুৱাকে গোটেইখিনি কাটি ললো এনেকুৱাকে কৰি ইয়াত লৈছো কলফুলৰ ফুলবোৰৰ ভিতৰত লাঠি থাকে লাঠিডাল এনেকুৱাকে এৰুৱাই দিছো আৰু এইবোৰ কিন্তু ভাজি খাই বেছি ভাল লাগে মই আধামান থৈ দিম আধামান তৰকাৰীত দি দিম এনেকুৱাকে মাজৰ অংশখিনি পেলাই দিম ইয়াৰ লগত মই এইখিনি অলপ কাটি লম এইবোৰ আকৌ বেচনৰে বেছি মানে ভাজি খাই বেছি সোৱাদ লাগে মই আধামান ইয়াতে দিলো আধামান থৈ দিলো দি এনেকুৱাকে মোহাৰি ধুই লৈছো তেতিয়া আৰু অলপমান কলাটো কম পৰে নহলে বেছি কলা হৈ যায় আৰু হালধি দিলে অলপমান মানে এনেকুৱা হৈ থাকে ইয়াত লৈছো এটা কুকাৰ মই কলফুলখিনি ইয়াতে দি দিলো আৰু এনেকুৱাকে যদি আমি সিদ্ধ কৰি লওঁ তেতিয়া কিন্তু জলদি তৰকাৰীখন হৈ যায় নহলে অলপ কলফুলৰ তৰকাৰী টাইম লাগে মই গোটেইখিনি কলফুল ইয়াতে দি ললো ইয়াত লৈছো বুটখিনি ইয়াতে দি দিছো এইবোৰ কিন্তু বেলেগকে সিদ্ধ কৰি ল'ব পাৰি মই একেলগতে গোটেইখিনি সিদ্ধ কৰি লম ইয়াতে দিছো 1 গিলাচ পানী ইয়াতে দিছো নিমখ ইয়াতে দিছো হালধি পাউডাৰ মই ঢাকনখন বন্ধ কৰিছো বন্ধ কৰি ইয়াৰে 3টামান হুইচেল দি লম মোৰ এফালে দালিখিনিও ধুনীয়াকে সিদ্ধ হৈ গল মই ইয়াৰে ওপৰে ফেনখিনি পেলাই দিম এনেকুৱাকে উঠাই দিছো ফেনখিনি
ইয়াত লৈছে দুখন মানে সবজিৰ মছলা ইয়াত আছে জিৰা আদা আৰু কেঁচা জলকীয়াখিনি মই মিহিকে পেষ্ট কৰি লম আৰু এইখন দুখন তৰকাৰীৰ বাবে মই মছলাখিনি লৈ লৈছো অলপ বেছি বেছিকে লৈ লৈছো এয়া মই দালিখিনি বাটিটোত উলিয়াই লৈছো ইয়াত লৈছো আকৌ কেৰাহীটো লৈ ইয়াতে দিলে মিঠাতেল দিছো এচামুচ ইয়াতে দিছো লং ইলাচি আৰু অলপ দিলো দালচিনি ইয়াতে দিছো জিৰা ইয়াতে দিছো তেজপাত এটা দিছো শুকান জলকীয়া অলপ দিছো হিং দি গোটেইখিনি ভালদৰে লৰাই দিছো ইয়াতে লৈছে আদা বটা আৰু কেঁচা জলকীয়া বটা এনেকুৱাকৈ মই পেষ্ট কৰি ললো ইয়াতে দিছে জিৰা পেষ্ট ইয়াৰ লগত গোটেইখিনি মছলা ভালদৰে ভাজি লওঁ ইয়াতে দিছে হালধি পাউডাৰ দি গোটেইখিনি মছলা এয়া মই গোটেইখিনি মছলা ভালদৰে ভাজি ললো এয়া মই গোটেইখিনি মছলা ভালদৰে ভাজি লৈছো লৈ ইয়াতে দিলে দালিখিনি এইখিনি ভালদৰে 5 মিনিট মান ভালদৰে বইল কৰি লম আৰু যিমানে বইল হয় দালি সিমানে কিন্তু টেষ্টি হয় মই গোটেইখিনি ভালদৰে লৰাই দিছো ইয়াতে দিছো কেঁচা জলকীয়া দুটা আৰু মই কিন্তু দালি বইল কৰোতে নিমখ দিছো এবাৰ আৰু নিমখ নিদিলো ইয়াতে দিছো অলপমান চেনি মুগ দালি অলপ মিঠা মিঠা হলে ভাল লাগে দি গোটেইখিনি লৰাই দিছো এয়া মোৰ দালি ৰেডি হৈ গ'ল ইয়াতে মই গোটা গৰম মছলা দিছো বাবে আৰু গৰম মছলা নিদিলো ইয়াতে মই দিম ঘি এচামুচ আৰু এনেকুৱাকে যদি আপোনালোকে মুগ দালি বনোৱা নাই এবাৰ বনাই চাব খুব টেষ্টি হয় ইয়াতে দিলো ঘি এচামুচ দি এইখিনি আকৌ অলপ বইল কৰি লম এয়া ৰেডি হৈ গ'ল দালি এয়া মই ইফালে 3টা হুইচেল দি ললো কলফুলখিনি ধুনীয়াকৈ সিদ্ধ হৈ গৈছে আৰু এনেকুৱাকৈ বনালে কলফুলৰ তৰকাৰী খুব সহজতে হৈ যায় আৰু এখন তৰকাৰী বনাওঁতে অলপ সময় লৈ সেইভাৱে সিদ্ধ কৰি ল'লে জলদি জলদি হৈ যায় আৰু আপোনালোকে বিচাৰে যদি এইখিনি ভাঙি দিওঁ বুলি ভাবে তেতিয়াহ'লে ভাঙি দিবও পাৰে আৰু অলপ মিহি কৰি ল'ব পাৰে মই কিন্তু এনেকুৱাকৈ বনাম ইয়াত লৈছো এটা কেৰাহী ইয়াত দিলো মিঠাতেল ইয়াত দিছো জিৰা ইয়াতে দিছো লং ইলাচি দালচিনি ইয়াতে দিছো এটা তেজপাত ইয়াতে দিছো এটা শুকান জলকীয়া দি গোটেইখিনি ভালদৰে লৰাই দিছো ইয়াতে দিছো অলপ নাৰিকলখিনি অলপ তেলৰ লগত ভাজি লম তেতিয়া ফ্লেভাৰটো খুব ধুনীয়াকৈ ওলায় আৰু পিছতো অলপ দিম দি গোটেইখিনি নাৰিকলে ভালদৰে ভাজি ললো ইয়াতে ললো মছলাখিনি জিৰা আদা আৰু কেঁচা জলকীয়াখিনি ইয়াতে দি দিছো দি গোটেইখিনি আকৌ অলপ লৰাই দিছো ইয়াতে দিছো অলপমান নিমখ মই তৰকাৰী সিদ্ধ কৰোঁতে দিছো কলফুল সিদ্ধ কৰোঁতে ইয়াতে দিলো আধা চামুচ নিমখ দি গোটেইখিনি আকৌ অলপ লৰাই দিছো ইয়াতে দিছো হালধি পাউডাৰ দি গোটেইখিনি আকৌ অলপ ভাজি ললো এয়া মই গোটেইখিনি মছলা ভালদৰে ভাজি ললো লৈ ইয়াতে মই কলফুলৰ পানীখিনিও দিলো কলফুলখিনিও দিলো এই পানীখিনিতে গোটেইখিনি আইৰণ আছে মই আৰু পেলাই নিদিলো আৰু চেকিলেও কলফুলখিনি বনাব পাৰি কিন্তু কলফুলৰ পানীখিনিতে গোটেইখিনি ভিটামিনটো আছে সেইবাবে আৰু মই নেপেলালো গোটেইখিনি ভালদৰে লৰাই দিছো এয়া মই গোটেইখিনি কলফুলে ভালদৰে লৰাই দিলো লৰাইখিনি ভালদৰে বইল কৰি লম আৰু অলপ পানীখিনি যেতিয়ালৈ নুশুকায় ইয়াতে মই দিছো অলপমান চেনি দি আকৌ গোটেইখিনি ভালদৰে লৰাই দিছো মই কিন্তু ইয়াতে আলু দিয়া নাই বাবে অলপ অলপ মই চেনি দিছো দি গোটেইখিনি ভালদৰে লৰাই দিলো
আলু দিও বনাব পাৰি বিলাহী দিব পাৰি মই কিন্তু এইবোৰ একো দিয়া নাই মই নৰ্মেলকে বনাইছো ইয়াতে দিছো অলপমান গৰম মছলা এইবোৰ কিন্তু সব হোমমেড গৰম মছলা অলপতে গোন্ধটো খুব ভালকে ওলায় ইয়াতে অলপ দিছো ঘি ইয়াতে দিছো নাৰিকলখিনি মই ওপৰে ওপৰে দি দিছো দি গোটেইখিনি ভালদৰে লগাই দিছো ইয়াত বনালো কলফুলৰ তৰকাৰী এইফালে বনালো মুগ দালি ইয়াত লৈছে এটা বাটি ইয়াতে দিছো খৰিচা চাটনি এটো গৰমৰ দিন কেইটা খুব খাই ভাল লাগে ইয়াতে ললো খৰিচা আৰু আপোনালোকৰ হাতত যদি ভোট জলকীয়া আছে ভোট জলকীয়াও দিব পাৰি ইয়াতে মোৰ কিন্তু আজি ভোট জলকীয়া নাই ইয়াতে ললো খৰিচা ইয়াত লৈছে জলকীয়া সৰুৰকে কাটি দিছো আৰু এটো চাটনি কিন্তু আমাৰ হেলথৰ বাবে খুব ভাল মই কিন্তু অলপ জলকীয়া বেছিকে খাও বাবে অলপ কিন্তু বেছিকে লৈছো ইয়াত মই দুটা জলকীয়া সৰুৰকে কাটি দিলো ইয়াতে দিছো নিমখ চাটনিত অলপ নিমখ বেছি লাগে ইয়াতে দিছো অলপ মিঠাতেল ইয়াত লৈছে ধনিয়া পাতখিনিও এনেকুৱাকে সৰুকে কাটি দিছো এয়া ৰেডি হৈ গল খৰিচাৰ চাটনি এনেকুৱাকে খাব পাৰি ইয়াতে পিয়াজ দিও খাব পাৰি মই কিন্তু পিয়াজ নিদিয়াকে বনাইছো এয়া ৰেডি হৈ গল চাটনি ইয়াত বনালো খৰিচাৰ চাটনি এফালে বনালো কলফুলৰ তৰকাৰী ইয়াতে বনালো মুগ দালি লাঞ্চ ৰেডি হৈ গল ইয়াত লৈছে এখন মই কাহি ইয়াত দিলো ভাত ইয়াত দিলো দালি ইয়াত দিলো তৰকাৰী আৰু ইয়াত দিলো খৰিচাৰ চাটনি লাঞ্চ ৰেডি হৈ গল এইবোৰ লাঞ্চ কিন্তু খুব সিম্পল কিন্তু খাই ভাল লাগে ৰেডি হৈ গল আৰু আপোনালোকে মোৰ ৰেচিপিবোৰ কেনেকুৱা পায় কমেন্ট সেকশন লিখি জনাব আজিৰ বাবে আহো থ্যাংক ইউ বাই